মিছা এই ল'ৰাজনে কৰা নাই। অভিযোগ আনিছে তেওঁক আচলতে কোনোবা দুষ্ট চক্ৰই তেওঁক এইটো সজাইছে আৰু তেওঁ এনেকুৱা ল'ৰা নহয়। আৰু আমাৰ এই গাঁওখনি বহুত পুৰণি, ধৰক 1930 চনৰ 20 চনৰো কাগজ পাতি আছে, মানুহৰ হেৰি আছে, দলিল পাতি আছে। আৰু ইয়াততো তেনেকুৱা মানে ভোটাৰ সম্পৰ্ক মানুহ নাই বুলি আমি জানো। এইটো আচলতে সজাইছে তেওঁ বেচাৰাক ৰাতিপুৱা মোৰ ওচৰত আহি কৈছে মই একোৱেই নাজানো এই বিষয়ে। তেওঁ চবৰ ৰাইজৰ পদিলে ঘূৰিছে, ৰাইজৰ ওচৰত কৈছে মইতো আপোনালোকৰ ওপৰত অভিযোগ কৰা নাই। সেই সংক্ৰান্তত তেওঁ উপায়ুক্ত মহোদয়লৈ ইতিমধ্যে মানে স্মাৰক পত্ৰ এখন দিম বুলি তেওঁ কৈছে। আৰু তেওঁ হয়তো আমাৰ ৰাইজৰ সহযোগ বিচাৰিছে। এতিয়া আমি ৰাইজে তেওঁক কৈছোঁ সহযোগ কৰিম। তেওঁ ৰাইজৰ সহযোগত মানে উপায়ুক্ত মহোদয়ৰ এই বিষয়ে মানে অৱগত কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে। আহিছে ৭৫টা মানুহৰ নামত। এতিয়া মই এই বিষয়ে একো নাজানো। এতিয়া ভুৱা অভিযোগকাৰী হিচাপে মোক দাখিল কৰিছে। এতিয়া ধৰক মোৰ ভোটাৰ নম্বৰ, মোৰ নাম্বাৰ, মোৰ ফোন নাম্বাৰ আৰু মোৰ নাম দি পেলাই আৰু এছ দাস লিখি ইয়াতে এইবোৰ চহী মই একোৱেই কৰা নাই। যি চহী আছে যে এনেকৈ চহী মই কৰিব নাজানো কেতিয়াও। এছ দাস বুলি চহী কৰিছে। তাত পিতৃৰ নাম তাত দিয়া নাই, অকল মোৰ নামটো আছে এছ দাস বুলি। আৰু এজেগাত লিখি থৈ দিছে, এইটো আপোনাৰ মোৰ নামটো লিখিছে, আপোনাৰ নেক্সটত হেৰি লিখিছে, ভোটাৰ নাম্বাৰটো লিখিলে আৰু মোৰ ফোন নাম্বাৰটো লিখিছে। ফোন নম্বৰটো লিখি পেলাই সিহঁতে কোনোবাই দিছে। এতিয়া সেইটো মই নাজানো কেনেকৈ কৰিছে। এতিয়া মই ইংলিছত তাত লিখা আছে, মই একোৱেই নাজানো সেইবোৰ পঢ়িবলৈ। মুঠতে মই পঢ়া শুনা নাই মানুহ, এনেও পঢ়া শুনা নাই, একো নাজানো। ইংলিছত লিখি থৈ দিছে আৰু যিবোৰ লিখা আছে তাত চব ইংলিছত লিখা আছে, কম্পিউটাৰত লিখা সেইবোৰ। আৰু যিখিনি অভিযোগকাৰী হিচাপে মোক যিটো ভোটাৰ লিষ্টৰ নামবোৰ দিছে যে সেইবোৰ দিয়াটো সেইটো হাতেৰে লিখা হয় মানুহৰ। গাঁওবুঢ়াই মোক ৰাতি ফোন কৰিছিলে, 11টা নে 12টামান বজাত ফোন কৰিছিলে ৰাতি আগদিনাখন। সেই আপোনাৰ 18 তাৰিখে ফোন কৰিছে। আৰু মই পিছত ৰাতিপুৱা 6টা বজাত মোক মাতিছিলে গাঁওবুঢ়াৰ ওচৰত। মই 7টামান বজাত গ'লোঁ, ধৰক 7:30-8টামান বজাত যোৱাতে গাঁওবুঢ়াই মোক কোৱাতে বোলে তই ইয়াত চহীখন, মই সুধিলোঁ গাঁওবুঢ়াক যে ইয়াত কিহত চহী কৰিম, মই একো নাজানো, এইটো ইংলিছত লিখা আছে বা মই পঢ়িব এনেও নাজানো। আৰু গাঁওবুঢ়াই মোক জবৰদস্তি তাত চহী কৰালে যে তোৰ একো নহ'ব বুলি, জবৰদস্তি কৰিলে। তাৰপিছত নেক্সট যেতিয়া বিতৰণ কৰিব সেইডোখৰত মই আহিলোঁ, ৰাইজক সুধিলোঁ, ৰাইজে কৈছে তই চহীবোৰ তাত কৰিব নালাগে। হেভিটিত মানে চহী কৰিবলৈ দিছিলে মোক, যিটো আপোনাৰ দৰখাস্তখন বা কিবা হেৰিখন দিছিল যে তাত হেভিটিত চহী কৰিবলৈ দিছিলে। মই তাত চহীখন কৰিলোঁ। কৰাৰ পিছত গাঁওবুঢ়াক সুধিলোঁ, গাঁওবুঢ়াই কৈছে তই কেছ কৰি দিম। মই এতিয়া কাৰ ওপৰত কেছ কৰি দিম? মইতো কেছ কৰি এতিয়া গাঁওবুঢ়াৰ ওচৰত কেছ কৰিব লাগিব। কেলৈ গাঁওবুঢ়াই মোক জবৰদস্তি কৰালে চহীটো তাত? মইতো একোৱেই নাজানো সেই বিষয় লৈ। অভিযোগকাৰী হিচাপে মোক এতিয়া হেৰি কৰিছে। এতিয়া ধৰক মই একোৱেই গম নাপাওঁ। এতিয়া আমাৰ লখিমপুৰ উপায়ুক্তৰ ওচৰত মই দৰখাস্ত এখন দিছোঁ বা আপোনালোকৰ চেনেলৰ যোগেদি মই জনাইছোঁ যে উপায়ুক্ত মহোদয় সৰল আপুনি মই ন্যায় বিচাৰিছোঁ যাতে আৰু তদন্ত কৰি পেলাই তদন্তকাৰীজনে শাস্তি পায়, যেনে দোষীজনে শাস্তি পায় বুলি। সুকুমাৰ বুলি তেওঁ আমাৰ গাঁৱৰে ল'ৰা, বেংগলী সম্প্ৰদায়ৰ ল'ৰা। তেওঁক ভুৱা অভিযোগকাৰী হিচাপে আমাৰ চুমনি গাঁওখনত ৭৫জন মানুহৰ নামত এগেইনষ্টত ন'টিচ কৰিছে হেৰিং কৰাৰ কাৰণে। আমি গম পাইছোঁ যে এই ৭৫জন মানুহৰ ভোট কৰ্তনৰ বাবে অভিযোগ কৰিছে বুলি সুকুমাৰ দাসে। আচলতে কৰিছেনে সুকুমাৰ দাসে? এতিয়া সুকুমাৰ দাসক আমি এনে সোধাত তেওঁ কৈছে মই এইটো একো নাজানো আৰু এই বিষয়ে মই অৱগত নহয়, কেনেকৈ কি হ'ল মই একোৱেই নাজানো। তেওঁ নিজে স্বীকাৰোক্তি দিছে। তেওঁ কাগজ এখনো লিখিছে, আয়ুক্তলৈ কাগজ এখন দিম বুলি কৈছে যে ইয়াৰ বিহিত ব্যৱস্থা কৰিব লাগে। আচলতে তেওঁ ভুৱা বুলি আমিও গম পাওঁ, সৰুৰ পৰা আমি গম পাওঁ এনেকুৱা ল'ৰা নহয়। বা এই চুমনি গাঁৱত যিসকল মানুহৰ নামত অভিযোগ দিছে, অভিযোগকাৰী সজাইছে, আচলতে একেবাৰে চব ভুৱা। কোনো ইয়াতে যে অবৈধ মানুহ আছে বা বিদেশী মানুহ আছে তেনেকৈ এইখন গাঁৱত নাই। এইটো তেওঁ জানে, আমি সকলো গাঁওবাসীয়ে চবেই জানো। আচলতে তেওঁক ভুৱা অভিযোগকাৰী সজাই এই মানুহখিনিৰ ওপৰত হাৰাশাস্তি জনায়।